নিজে ওলাই আহিছিলো নেকি? তুমিহে মোক ঘৰৰ পৰা উলিয়াই দিছা, ওলাই যা, তাই ইয়াত থাকিবলৈ নাপাওঁ বুলি। মই ক'ত থাকিম বুলি কোৱাৰ পিছতো তুমি মোৰ কথা ভাবিয়ে নাচালা। ছোৱালীজনী যে উলিয়াই দিছোঁ, ক'ত থাকিব, কি কৰিব, কি খাব, তুমিতো উলিয়াই দিলা ঘৰৰ পৰা, তাকো সেই মাহীৰ কাৰণে। মাহীহঁতে খুব ভাল পাইছিলে, মই জানো নহয়। এতিয়া মোক ক'বলৈ আহিছা, তই ফোন এটা কৰা নাই, খবৰ নাই। কিয় খবৰ ল'ম আকৌ? তুমি প্ৰথমতে মোক ঘৰৰ পৰা উলিয়াই দিবা আৰু মোক খবৰ ল'বলৈ ক'বলৈ আহিছা। হ'ব দিয়া, তুমি কৈছা যেতিয়া মই ঘৰলৈ যাম বাৰু। এনেও মোৰ ঘৰলৈ যাবলৈ ইমান মন গৈ আছে, কিন্তু তুমি উলিয়াই দিলা যে, সেইকাৰণে খঙতে মই যোৱা নাছিলোঁ। তুমি মাতিলেহে যাম বুলি ভাবি আছিলোঁ। মই আজিয়ে যাম, এতিয়াই যাম। ফোন আহি গ'ল নেকি ঘৰলৈ যাবলৈ? ভালেই দে, তই তাৰমানে তোৰ জিদটো ৰখাই দিলি আৰু ন। পিছে কি ক'লে ন, কোৱা আকৌ মোক সোনকালে। অঁ জুলি, মায়ে ফোন কৰিছিলে আকৌ। মইতো কোৱা নাছিলোঁ, যেতিয়ালৈকে মায়ে ফোন নকৰে ঘৰলৈ আহিবলৈ বুলি, তেতিয়ালৈকে ময়ো কাকো একো ফোন কৰিবলৈ নাই আৰু নিজেও ঘৰলৈ নাযাওঁ বুলি। কিয় যাম আকৌ? মায়ে মোক এনেকৈ একদম মাহীৰ আগত কিমান অপমান কৰি ঘৰৰ পৰা উলিয়াই দিছে। মই ক'ত থাকিম বুলি কোৱাৰ স্বত্তেও তই ইয়াত থাকিবলৈ নাপাওঁ বুলি কৈ ওলাই যা বুলি কৈ খেদাই দিছিলে। এতিয়া আৰু মই গুচি যাম নেকি? সেইকাৰণে ৰৈ আছিলোঁ আকৌ, দেখিলি নহয় মই কোৱা নাছিলোঁ মায়ে ফোন কৰিবই। আজি এতিয়া ফোন কৰি মাতিছে, কৈছে বোলে তোক উলিয়াই দিলোঁ বুলি, খঙতে কিবা এটা ক'লোঁ বুলি, তই যে একেবাৰে খবৰ নাইকিয়াই হৈ থাকিলি, ঘৰলৈ নাহ নেকি বুলি কৈছে আকৌ। মই ক'লোঁ মই কেলৈ যাম বুলি। তাকে কৈছে আকৌ, অঁ তোৰতো সেনেকুৱাই বোলে। এতিয়া মোক যাবলৈ কৈছে, এতিয়াই যাবলৈ কৈছে ঘৰলৈ। মানে মাহীৰ কথা কিবা এটা কৈছিলে, মই ভালকৈ নুশুনিলোঁ বাৰু। তোক ঘৰত গৈ ক'ম দে কি কৈছিলে। এতিয়া খালি মায়ে মাতিছে সেইকাৰণে যাম আৰু। হয় নেকি বিহু? তেতিয়াহ'লেতো ভালেই আছে বাৰু। তই তেতিয়াহ'লে বেগ পেকিং কৰি লওঁ ন? কিন্তু ইমান দিন থাকিলি যে ইয়াত, মোৰ যে বেয়াই লাগিব তই গুচি গ'লে মানে। এইখিনি মানে ভাল লাগি আছিলে আকৌ, তোৰ লগত লেকচাৰ মাৰি থাকিব পাৰোঁ নহয়। এতিয়া গ'লেগে মানে অকলীয়া লাগিব আৰু, কিন্তু তইতো ঘৰলৈ যাবই লাগিব, নোযোৱাকৈনো ক'ত হ'বনো। বাৰু ব'ল, বেগ পেকিং কৰিব আছে ন, বস্তুবোৰ ভালকৈ ভৰাই ল'বি, নহ'লে আকৌ পাহৰি থাকিবি ইম্পৰ্টেণ্ট কিবা বস্তু। হ'ব দে আৰু জুলি, মই কিবা একদম মানে ক'ৰবাত দূৰলৈ গুচি নাযাওঁ নহয়। আমিতো লগ পায়ে থাকোঁ আৰু ইয়াত মই উপায় নাপাই আছিলোঁ, কিন্তু তইয়োতো কৈছিলি ন যে মই সদায় কাৰণেতো ইয়াত থাকিব নোৱাৰোঁ, এদিন না এদিন ঘৰলৈ যাবই লাগিব। আৰু সেইটো হয়েই, আজি এতিয়া মায়ে মাতিছে সেইকাৰণে ঘৰলৈতো যাবই লাগিব। নিজৰ ঘৰত নাথাকি আৰু তোৰ ঘৰত যদি সদায় থাকোঁ, তোৰ মায়ে মোক কেতিয়াবা খেদাই দিব ইয়াৰ পৰা। নিজৰ ঘৰত থাকি ইয়াত আমনি দি আছোঁ বুলি। অঁ হেৰি, আণ্টি নাই ন ঘৰত? আণ্টিক লগ পাবলৈ পোৱা হ'লে ভাল আছিলে। বাৰু একো নাই জুলি, তই কৈ দিবি তোৰ মাক দেই, মই গুচি গ'লোঁ বুলি, মায়ে মাতিলে যে সেইকাৰণে। বস্তুবোৰ কিবা থাকি গ'লেও একো আপত্তি নাই, মইতো আকৌ আহিমেই, তেতিয়া দি দিলেও হ'ব। বাকী কাপোৰ কি কি আছে সেইখিনিকে বনাই লওঁ ব'ল, তই অকণমান হেল্প কৰি দেচোন। মোৰো যাবলৈ বেয়া লাগিছে বাৰু, ইয়াত ইমান দিন থাকিলোঁ যে। নিজৰ ঘৰলৈ যোৱা ফূৰ্তিটোৱে বেলেগ নহয়। নিজৰ ঘৰত থাকি যিমান শান্তি লাগে, যিমান ভাল লাগে নহয়, বেলেগৰ ঘৰত একোৱে ভাল নালাগে। এনেই লগ পোৱা যায় তেতিয়া ভাল লাগে বাৰু, কিন্তু নিজৰ ঘৰৰ নিচিনা ক'তোৱে হ'ব নোৱাৰে। ঠিক আছে হ'ব ব'ল, মই তোক হেল্প কৰি দিছোঁ। আৰু বস্তু ভালকৈ ভৰাই লৈ জান, ইম্পৰ্টেণ্ট বস্তু থাকি গ'লে আকৌ তোৰ প্ৰব্লেম হ'ব। বাকী বাৰু এনেই যদি কিবা থাকি যায় তেতিয়া একো নাই, মই দি দিব পাৰিম তোক। এনেওতো আমি আকৌ ক'ৰবালৈ যাবলগীয়া হ'বই, তেতিয়া গ'লে মানে মই লৈ যাব পাৰিম। আৰু হ'ব, মাক মই কৈ দিম, মাৰ অকণমান দেৰি হ'ব চাগে, হেৰি কিবা মিটিং নে কি আছে বুলি কৈছিলে, সেইটো কাৰণে অকণমান দেৰি হ'ব। মই বাৰু কৈ দিম, তই ব'ল সোনকালে হেৰি কৰি লগে বেগবোৰ। বিহু যা আৰু তেনে ন, মোৰ সঁচাকৈ বেয়া লাগিছে, তোক বহুত মিছ কৰিম দেই। সেইটো এসপ্তাহ আমাৰ ঘৰত থাকিলে ধেমালি নেকি? এতিয়া তই গৈছ দেই, ঘৰটো একদম খালী খালী লাগিব। তাতে এতিয়া মাও নাই, মোৰ যে অকলে অকলে আমনি লাগিব, বৰ হৈ যাম জান। এতিয়া তোক ৰখাব পৰা হ'লেতো ৰখাই থলোঁ হয়, কিন্তু মায়ে মাতিছে যেতিয়া আজি নগ'লে আকৌ লাগিলে তোক ঘৰত সোমাবলৈ নিদিওঁ বুলি কৈ দিব। তেতিয়া আৰু এসপ্তাহ ইয়াত থাকিব লাগিব মাৰ ফোন অহালৈকে। সেইকাৰণে এতিয়া মই জোৰ নকৰোঁ বাৰু। তই যা, ঘৰ গৈ পাই পিনে ফোন এটা কৰিবি দেই। আৰু মাহীৰ কথা মায়ে কি কৈছিলে কবি আকৌ, মাহী ঘৰলৈ কেতিয়া যাব নাযাব। মাহী চাগে আৰু দুদিনমান থাকিবই নেকি? বা তই মোক মিছ কৰিবি। মইচোন থাকোঁতে তই কৈয়ে আছিলি তই সোনকালে ঘৰলৈ যা। এতিয়া একদম মানে মোক ইমান মিছ কৰিছানে? হ'ব গৈ পিনে ফোন কৰিম নহয়। আৰু মই ঘৰলৈহে গৈছোঁ, ক'ৰবাত বিয়া হৈ গুচি যোৱা নাই নহয় যে লগেই নাপাম বুলি ক'বলৈ, ইমান আৰু হেৰি কৰিবলৈ। হ'ব দে যাওঁ, তই এনেকৈ কৈ থাকিলে মোৰো বেয়া লাগিব, কাৰণ ইয়াত এসপ্তাহ থাকিলে যে মোৰো এতিয়া কিবা যাবলৈ মন নোযোৱা নিচিনাই লাগিছে, কিন্তু ঘৰলৈতো যাবই লাগিব। হ'ব দে, মই ফোন কৰি তোক ক'ম বাৰু মাহীৰ কথা কি কৈছিলে। মাহী সোনকালে নাযায়ও নহয়, যোৱাটো বিচাৰিছোঁ, আকৌ মাহী থাকিলে মানে আৰু কিবা গণ্ডগোল লগাই দিব। এইবাৰতো মাহীৰ কাৰণে মায়ে মোকে ঘৰৰ পৰা উলিয়াই দিলে, নেক্সট টাইম কি কৰিব ঠিক নাই। সেইকাৰণে সোনকালে গুচি যোৱাটোৱে বিচাৰিছোঁ। বাৰু গৈ থাকোঁ এতিয়া দেই, বাই বাই। বিহু আহি পালিহি তই? পিছে কি হ'ল, তোক মই ঘৰৰ পৰা উলিয়াই দিলোঁ বুলি তই একেবাৰে ফোন চোন নাই, একো খা খবৰ নাই যে? তইতো ক'ত থাকিছ মই গম পাইছিলোঁ বাৰু, জুলিৰ তাতে থাকিলি চাগে এইকেইদিন এসপ্তাহ, নহয় জানো? আৰু বেলেগ ক'ত যাবি তই, জনা আছে তোৰ কথা। বেলেগ থাকিবলৈ তেনেকুৱা ফ্ৰেণ্ডো নাই ন, আৰু চবেই কিবা তোক আৰু এনেই এসপ্তাহ থাকিবলৈ নিদিয়ে নহয় ঘৰত ফ্ৰীতে। জুলি বুলিহে, তাই ঘৰ ওচৰত আছে কাৰণে তই তালৈকে গ'লি আৰু, সেইকাৰণে একদম নিজৰ জিদত থাকিলি হয় নাই? কিন্তু মই বাৰু খঙত কিবা এটা ক'লোৱে,
তো এটলিষ্ট ফোন এটা কৰিব লাগে। তোৰ তাৰমানে ঘৰলৈ আহিবলৈ একেবাৰে মন নাছিল চাগে ন, সেইকাৰণে মই ফোন নাই কৰা বুলি তোৰ একো খবৰ নাছিলে। হ'ব মা, তুমি আৰু এতিয়া মোকে দুখ দিব নালাগে, নিজে ভুল কৰিবা আৰু দুখটো মোক দিবলৈ আহিবা। ঘৰৰ পৰা কিবা মই নিজে গুচি যোৱা নাই নহয়, তুমিহে মাহীৰ কথাৰ কাৰণে মোক ঘৰৰ পৰা উলিয়াই দিছা। মাহী আহিলে মানে মোকতো চিনিয়ে নোপোৱা, ক'ৰ ছোৱালী নিচিনা মোৰ লগত বিহেভিয়াৰ কৰিবা, নিজৰ ছোৱালী বুলি পাহৰিয়ে থাকে মানে। ঘৰৰ পৰা উলিয়াই দিওঁতে তেতিয়া ভাবিব লাগিছিলে আকৌ মই ক'ত থাকিম, কি কৰিম, কি খাম। তেতিয়া মই তোমাক কৈছিলোঁ যে এতিয়া উলিয়াই দিছা, মই ক'লে যাম ক'ত থাকিম বুলি। তেতিয়া তুমি কি কৈছিলা? তই য'ত থাক থাকগে, কিন্তু এইখন ঘৰত থাকিব নাপাওঁ বুলি। এতিয়া আকৌ মোকে ক'ব আহিছে খবৰ নাই বুলি। কিয় খবৰ নাই? তুমি ঘৰৰ পৰা ইমান অপমান কৰি মাহীৰ আগত তেনেকৈ উলিয়াই দিছা। মাহীটো একদম মানে ফূৰ্তিতে থাকিব পৰা নাছিলে চাগে, আৰু মই ফোন কৰি খবৰ ল'ব লাগে। মই জুলি ঘৰত আছিলোঁ, তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তাই মোক খেদি নিদিয়ে নহয় তোমাৰ নিচিনাকৈ, সেইকাৰণে মই তাতে আছিলোঁগৈ। আজি ফোন নকৰিলেতো নাহিলোৱেই হয় ঘৰলৈ। হ'ব আৰু পাই, তই তোৰ নিজৰ জিদত থাকিলে নহ'ব নহয়। মই মাকজনীয়ে তোক খঙত কিবা এটা ক'লোঁ বুলি আৰু তই সেইটো ধৰি থাকিলে হ'ব নেকি? আৰু জুলি এতিয়া ওচৰত আছে বুলিহে, তাই নথকা হ'লে তই ক'ত গ'লি হয়? বেলেগৰ ঘৰত তোক দিব নেকি ইমান দিনৰ কাৰণে এনেই থাকিবলৈ? কথা ক'বলৈ আহিছে। হ'ব দে, এতিয়া যা ৰুমলৈ গৈ পিনে ফ্ৰেছ হৈ ল, তাৰপিছত কিবা এটা খাই ল'বি। আমাৰ পিহুজনী আহি ওলালেহি ঘৰলৈ। পিহু, পিছে এইখিনি তই কাৰ ঘৰত আছিলি কিনো? তই যে কি ছোৱালী আৰু দেই, ফোন এটা কৰিব লাগে বুলি নাজানো। তোক সিদিনা মায়ে ঘৰৰ পৰা উলিয়াই নিওঁতে মোৰ ইমান বেয়া লাগিছে, কিন্তু মইনো ক'লে কি হ'ব? এতিয়া তোক মায়ে কি কৰে কি নকৰে সেইটো তোৰ মায়েহে জানিব। সেইকাৰণে মই মাজত একো নক'লো আৰু, কিন্তু মোৰ বেয়াই লাগিছিলে। বেচেৰি ক'ত থাকিবি বুলি মোৰতো চিন্তা হৈ আছিলে। তই জুলি ঘৰত আছিলি তাৰমানে ন? বাৰু একো নাই দে, লগৰ এজনী ওচৰত আছে বুলিহে তাত থাকিব পাৰিলি ন। এতিয়া পিছে আকৌ ঘৰৰ পৰা ক'তো গুচি নাযাবি আৰু, বুজিলি? মাহী, হয়তো আকৌ মাহী, মোৰ ভাল চিন্তা কৰা মানুহ তুমিহে অকল আছা। তোমাৰ বাদেনো আৰু মোৰ কথা কোনে চিন্তা কৰে কোৱাচোন? আনকি মায়েও চিন্তা নকৰিলে, ঘৰৰ পৰা তেনেকৈ উলিয়াই দিলে। কিন্তু তুমি যে মোৰ কথা ভাবিলা, সেইটো কাৰণে ভাল লাগিছে। পিছে হেৰি নহয় মাহী, তোমাৰ ঘৰলৈ যাবলৈ ডেটটো অহাই নাই নেকি? কেতিয়া যাবা ঘৰলৈ? মইতো ভাবিছিলোঁ এইকেইদিন এসপ্তাহ মই ঘৰত নাই, তুমি চাগে এইকেইদিনতে গ'লা চাগে ঘৰলৈ। কিন্তু মইনো কি জানো, ঘৰলৈ আহি আকৌ তোমাক যে চাবলৈ পাম বুলি। পিছে ভালেই লাগিছে দিয়া, মোক নোকোৱাকৈ গুচি যোৱা হ'লে মোৰ বহুত দুখ লাগিলে হয় তুমি গুচি গ'লা বুলি। সেইকাৰণে ভালেই আছে, আহি পিনে তোমাৰ মুখখন চাব পাৰিলোঁ যে। বাৰু মা, মোৰ এতিয়া একো খাবলৈ মন নাই যোৱা, মই ৰুমলৈ যাওঁ, অকণমান আৰাম কৰোঁগৈ। হয় নেকি? তই জুলি ঘৰতে খাই আহিলি তাৰমানে? বাৰু হ'ব দে, যা তেতিয়াহ'লে গৈ ৰুমত এই বেগ চেগবোৰ থৈ লগে আৰু অকণমান আৰাম কৰি লওঁ। বাৰু অথনি মাহীৰ কথা কিবা এটা কৈছিলোঁ, তই নুশুনিলি বুলি কৈছিলি ন? মই কৈছিলোঁ যে মাহী কাইলৈ ঘৰলৈ যাব, সেইকাৰণে মই তোক আজি ঘৰলৈ মাতি দিলোঁ। কাৰণ তইও ঘৰত নাই এতিয়া, কাইলৈ মাহী যাব ওলাইছে, তই নাথাকিলে ভাল নালাগে নহয়, সেইটো কাৰণে মাতি দিলোঁ। এতিয়া যা শুই লগে অকণমান। মাহী কাইলৈ ঘৰলৈ যাবগৈ? মোৰ কাণখনে ঠিকেই শুনিলোঁ নে? মায়ে মাহী কাইলৈ ঘৰলৈ যাবগৈ বুলি কোৱা নে মই ভুলকৈ শুনিছোঁ? মাহী ঘৰলৈ যোৱা মানুহ হয় জানো? যাবওতো পাৰে, আজি এমাহে হ'বলৈ হ'ল নেকি মাহী ইয়াত থকা। নোযোৱাকৈ নাথাকে, যাব যেন লাগিছে। ইমান দিন আৰু কোনোবাই নিজৰ ঘৰখন এৰি থাকিব পাৰেনে? মাহী নিচিনা মানুহে থাকিব পাৰিবও হয়, কিন্তু মায়েতো এনেই নকয়। তাৰমানে মায়ে মোক মাহীৰ কাৰণে ঘৰলৈ মাতিলে, নহ'লে মোক ঘৰলৈ নামাতিলে হয়। এতিয়া তাৰমানে মাহীহে মাৰ কাৰণে ইম্পৰ্টেণ্ট, নিজৰ ছোৱালীজনী একোৱেই নহয়। পাপা আহকচোন অফিচৰ পৰা, পাপাকো ফোন কৰিলে নাপায় নহয়, ইমান বিজি থাকে, খঙে উঠি যায়। মায়ে আজিকালি মোক মৰম নকৰাই হৈছে। মাহীক গৈ ল'ব দিওঁ, তাৰপিছত ময়ো দেখাই দিম মই কি বস্তু হয়। এতিয়া মাহী থকাৰ কাৰণে খুব ফুটনি দেখাইছেতো। বাৰু যি হওক, কাইলৈ যাব বুলি কৈছে, সঁচাকৈ গ'লেই হয় আৰু, আকৌ কিবা বুদ্ধি কৰি ইয়াত নাথাকিলেহে আছে। যেতিয়ালৈকে মাহী নাযায় তেতিয়ালৈকে মোৰো শান্তি নাই। ঐ জুলি, মই অহা এতিয়া বহুত সময় হ'ল, পিহুক যে দেখা নাই, তাই ক'ৰবালৈ গৈছে নেকি বাৰু? আনকালেতো তাইক দেখোঁ বাৰু, আজি অকলেই গ'ল নে ওলাই? নাই মা, তাই ক'তো যোৱা নাই, মানে গৈছে। মই তোমাক ক'বলৈ পাহৰিছিলোঁ, চোৱাচোন তুমি আহিয়ে মোক ইটো কাম কৰিব দিলা যে, কাম কৰোঁতে পাহৰিয়ে গৈছিলোঁ। তাই আজি ঘৰলৈ গ'লগৈ, মানে ঘৰৰ পৰা মাকে ফোন কৰিলে আকৌ। মই তোমাক কোৱা নাছিলোঁ জানো, মাকে ফোন নকৰালৈকে তাই ফোন নকৰে আৰু নাযাওঁ বুলি কৈছে। আজি মাকে ফোন কৰিলে, তাকে মাকে ফোন কৰাৰ লগে লগে তাই ৰ'বই নোৱাৰিলে আৰু, এনেও ঘৰলৈ যাবলৈ মন কৰি আছিলে যে। তাকে বেগ চেগ পেকিং কৰি মেলি তাই ওলাই গ'ল আৰু। এতিয়া ফোনটো কৰা নাই, তাইক কৈছিলোঁ মই ঘৰৰ ফালে ফোন কৰিবলৈ। ঘৰৰ পৰাতো অথনিয়ে পালে চাগে, কিন্তু পাহৰিলে নেকি। এতিয়া ঘৰত বা কি হৈছে সেইকাৰণে তুমি দেখা নাই, নহ'লে আৰু তাই ক'তনো অকলে যাব? ক'ৰবাত গ'লে মোক লগ নধৰাকৈ যাব জানো? তাকে আকৌ জুলি, মই সেইকাৰণে ভাবিছোঁ আজিনো তাই অকলে কেনেকৈ ক'ৰবালৈ গুচি গ'ল। তই ঘৰতে আছ, তাই ক'ৰবালৈ গ'লেতো তোক লগ ধৰেই। বাৰু ভালেই হ'ল ঘৰলৈ গ'ল, ঘৰততো যাবই লাগিব। ইয়াত থকাৰ কাৰণে বাৰু তাই ভালেই লাগিছিলে মোৰ, ঘৰটো গৰম হৈ আছিলে। এতিয়া তাই গ'লগৈ যে ঠাণ্ডা লাগিছে কিবা। বাৰু যি হওক, মাকে যে ফোন কৰিলে। তাত নহয়,
মায়ে ফোন নাই কৰা যদি তই ফোন এটা কৰি ল'বি ঘৰ পালেগে নাই কি হৈছে কি নাই হোৱা বুজিলি বাৰু হ'ব দে মই অকণমান আৰাম কৰি লওঁ দেই বৰ ভাগৰ লাগিছে পাই